নমস্কাৰ বন্ধুসকল পুনৰবাৰ স্বাগতম জনাইছো আপোনালোক সকলোকে আমাৰ অন্য এটা ভিডিঅলৈ আশা কৰিছো আপোনালোক সকলোৰে খবৰ খাতি ভাল যি সকলে এডিআৰই এক্সাম দিলে কেনেকুৱা হল আপোনালোকৰ এক্সাম কমেন্ট বক্সত জনাব আৰু দ্বিতীয়তে যি সকলে আসাম পুলিচৰ ৰানিং যি সকলে দিলে তেখেতলোকে কমেন্ট বক্সত জনাব যে আপোনালোকৰ কেনেকুৱা হল আৰু দ্বিতীয়তে আজিৰ ভিডিঅটো কিহৰ ওপৰত হ'বলৈ গৈছে হয়তো আপোনালোকে সকলোৱে গম পাইছে আমি আজি এডিআৰই 3.0 ৰ বিষয়ে আলোচনা কৰিম মুখ্যমন্ত্ৰীয়ে যেহেতু ইতিমধ্যে ঘোষণা কৰিছে 15000 চাকৰিৰ বিষয়ে তো এইবিলাক চাকৰি কেতিয়ালৈকে ওলাব কেনে ধৰণে আপোনালোকে কি প্ৰসেস হ'ব সকলো কিন কথা আমি ভালদৰে আলোচনা কৰিবৰ কাৰণে ভিডিঅটো চেষ্টা কৰিম তো ভিডিঅটো খুবেই ইম্পৰ্টেন্ট হ'বলৈ গৈ আছে অকনমানো মিছ নকৰিব লগতে এই কেদিনত ভালে কেইটা বিভাগৰ ফালৰ পৰা চাকৰি মুকলি হৈছে তো ইয়াৰ বিষয়ে হয়তো মোৰ মতে বহুতে নাজানে তো তেখেতলোকে এইটো চাই লওক যে কোৰ পৰা চাকৰি এই কেদিনত মুকলি হৈছে যদিহে এলিজিবল হয় এপ্লাই কৰি থব অকল যে ডাঙৰ ডাঙৰ ৰিক্ৰুটমেন্টতে আবেদন কৰিব লাগে তেনেকুৱা কোনো কথা নাই আপোনালোকে এনে ধৰণৰ বহুতো চাকৰি মুকলি হৈ থাকে যাৰ বিষয়ে নেকি আমাৰ সাধাৰণতে বহুতে গমেই নাপায় তো সেই কাৰণে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আমি ইয়াতে সকলো বিলাক চাকৰি খবৰ আপোনালোকক জনাই থাকো তো যিয়ে চাকৰি নোলাওক কিয় যদিহে এলিজিবল হয় এপ্লাই কৰি থব আমাৰ সচৰাচৰতে কি হয় ডাঙৰ ডাঙৰ যিবিলাক এডিআৰ নিচিনা ৰিক্ৰুটমেন্ট হয় সেইবিলাকতে আমি সকলোৱে গুৰুত্ব দিওঁ কিন্তু সৰু সৰু যিবিলাক চাকৰি মুকলি হৈ থাকে সেইবিলাকত আমি গুৰুত্ব নিদিওঁ তো এডিআৰ তুলনাত বাকি বেলেগ যিবিলাক সৰু সৰু চাকৰি ওলাই তাত কিন্তু কিছুমান এনেকুৱা দেখা যায় যে কম্পিটিশন বহুত কমে দেখা যায় তো সেই কাৰণে আপোনালোকে ভাল ধৰণে আপোনালোকে ইনফৰমেশনসমূহ লৈ থাকিব কোড চাকৰি ওলাইছে কি কথা আৰু ইতিমধ্যে উল্লেখ কৰিছো আমিতো আমাৰ চেনেলৰ জৰিয়তে আপোনালোকক জনাই থাকিম তো আপোনালোকে সেই কম চাকৰি বিলা আবেদন নকৰাকে নাথাকিব মই ইতিমধ্যে উল্লেখ কৰিছো কম কিছুমান চাকৰিটো কম্পিটিশন বহুত কম হয় তো তাতো আপোনালোকৰ সুযোগ বহুখিনি বাঢ়ি যায় তো সেই কাৰণে যতে এলিজিবল হয় আবেদন কৰিব ঠিক আছে তো আমি আজি চাকৰি কেইটামানৰ বিষয়ে আপোনালোকক জনা ভিডিঅটোত লগতে এডিআৰই 3.0 ৰ বিষয়ে সবিশেষ আমি আলোচনা কৰিম তো বেছি পলম নকৰো আমাৰ যেটো মূল ভিডিঅ আছে ন আমি সেই মূল ভিডিঅলৈ বন্ধকল আগবাঢ়িছো আৰু এইখিনিতে সৰু ৰিকুৱেষ্ট আছে চেনেলটো যদি প্ৰথমবাৰ ভিজিট কৰিছে সাবস্ক্ৰাইব কৰি থব আৰু এইখিনিতে আপোনালোকে কোৱালিফিকেশনসমূহ আমাক জনাই থবচোন আপোনালোকে কোৱালিফিকেশনসমূহ আমাক জনালে কি হয় আমি তেতিয়া গম পাওঁ যে আপোনালোকক কেনেকুৱা ধৰণৰ কোৱালিফিকেশনৰ চাকৰি বিষয়ে আপোনালোকক জনাব লাগে তো তাত বহুতো সুবিধা হয় আমাৰ বহুতো বন্ধু বান্ধৱে আগৰ ভিডিঅসমূহত আমাক জনাইছে তো বহুতো সুবিধা হৈছে আমাৰ তো আপোনালোকে যি সকলে জনোৱা নাই কমেন্ট বক্সত কমেন্ট কৰি জনাব তো প্ৰথমটো যেটো চাকৰি বিষয়ে উল্লেখ কৰিছো সেইটো হৈছে এনএফ ৰেলৱে ফালৰ পৰা এটা এপ্ৰেন্টিছৰ কাৰণে ৰিক্ৰুটমেন্ট মুকলি হৈছে 2024 ৰ 5647 টা ইয়াতে এক্ট এপ্ৰেন্টিছৰ কাৰণে ভ্যাকেন্সি মুকলি কৰা হৈছে আৰু ইয়াতে প্ৰত্যেকটো ভ্যাকেন্সি কিছুমানৰ এগেইনষ্টত কোৱালিফিকেশনসমূহ বেলেগ বেলেগ সেইকাৰণে আপোনালোকে অফিচিয়েল যিখন নটিফিকেশন আছে ডেসক্ৰিপচন বক্সত পাই যাব সেইখন আপোনালোকে চালে কোৱালিফিকেশনসমূহ গম পাই যাব ঠিক আছে তেতিয়া হলে আপোনালোকে গম পাব যে কোনটো কোৱালিফিকেশন আপোনালোকৰ আছে সেইটো মতে আপোনালোকে আবেদন কৰিব পাৰিব মিনিমাম 15 পৰা 24 লৈকে বয়সৰ মানে দিছে এজ ইলেকশন আপোনালোকে পাই যাব 20000 টকাৰ পৰা আপোনালোকৰ স্যালাৰি হ'ব প্ৰতি মাহিলি 100 টকাৰ আবেদন মাচুল দিব লাগিব 3 ডিসেম্বৰ আবেদন কৰা লাষ্ট ডেট হয় এটো পোষ্টত অনলাইন যোগে আবেদন কৰিব পাৰিব ইতিমধ্যে উল্লেখ কৰিছো যদিহে আপোনালোকে এটো পোষ্টত আবেদন কৰিম বুলি ভাবিছে ইয়াতে ডেসক্ৰিপচন বক্সত লিংক পাই যাব এনএফ ৰেলৱে ৰিক্ৰুটমেন্ট বুলি তাতে ক্লিক কৰি মেলি আৰু অফিচিয়েল এডভাৰটাইজমেন্টটো চাব পাৰিব আপোনালোকে লগতে ইয়াতে আবেদন কৰিব পাৰিব 2 নম্বৰ আমি চাকৰিটোলৈ আগবাঢ়িছো আজি দিনটোৰ সেইটো হৈছে পিজিচিএল ৰ ফালৰ পৰা ইয়াতে ডিপ্লোমা ট্ৰেইনিৰ কাৰণে ৰিক্ৰুটমেন্ট মুকলি কৰা হৈছে 802টা ডিপ্লোমা ট্ৰেইনি ইলেক্ট্ৰিকেল সিভিল ইলেক্ট্ৰনিক্স জুনিয়ৰ অফিচাৰ ট্ৰেইনি এইচআৰ এসিস্টেন্ট ট্ৰেইনি তো এনে ধৰণে পোষ্ট মুকলি হৈছে ইয়াতে আবেদন কৰিবৰ কাৰণে আপোনালোকৰ ইঞ্জিনিয়াৰিং থাকিব লাগিব ইলেক্ট্ৰিকেল সিভিল নাইবা ইলেক্ট্ৰনিক্সৰ লগতে বিবিএ কৰা হলো আবেদন কৰিব পাৰিব বিবিএম হলো আবেদন কৰিব পাৰিব বিবিএছ হলো আবেদন কৰিব পাৰিব অথবা আপোনালোকৰ যদি সি আছে তেনে হলো আবেদন কৰিব পাৰিব ইন্টাৰ সিএমএ হলো আবেদন কৰিব পাৰিব লগতে যদি বিকম কৰা হয় তেনে হলো আপোনালোকে আবেদন কৰিব পাৰিব ইয়াতে এজ ইলেকশন সম্পৰ্কে যদি জনাই চাও তেতিয়াহলে আপোনালোকে পাই যাব লগতে ইয়াতে ম্যাক্সিমাম আপোনালোকৰ 27 বছৰ হ'ব লাগিব তাতকে অধিক হলে কিন্তু আবেদন কৰিব নোৱাৰিব কিন্তু ইতিমধ্যে উল্লেখ কৰিছো ইয়াতে আপোনালোকে এজ ইলেকশন পাই যাব যথেষ্ট ভাল এটা স্যালাৰি পাব 300 টকাৰ আবেদন মাসুল আপোনালোকে দিব লাগিব লগতে ইয়াতে 19 নৱেম্বৰ 2024 চন আবেদন কৰা লাষ্ট ডেট হয় এটো পোষ্টত অনলাইন যোগে আবেদন কৰিব পাৰিব ডেসক্ৰিপচন বক্সত ইয়াৰ লিংক পাই যাব যদিহে এলিজিবল হয় আবেদন কৰিম বুলি ভাবিছে আপোনালোকে কৰি থব পাৰিব আগবাঢ়িছো দ্বিতীয় ক্ষমা কৰিব 3 নম্বৰটো যেটো আজিৰ দিনটোৰ চাকৰি সেইটোলে গুৱাহাটী হাইকোৰ্টৰ ফালৰ পৰা আহিছে 19টা জুডিশিয়েল এসিস্টেন্ট কম্পিউটাৰ এসিস্টেন্টৰ কাৰণে পোষ্ট মুকলি কৰা হৈছে মাস্ট বি আপোনালোকে গ্ৰেজুৱেচন কমপ্লিট কৰা হ'বই লাগিব এইটা পোষ্টত আবেদন কৰিবৰ কাৰণে লগতে ম্যাক্সিমাম 40 ইয়াৰ্স বয়সৰ সীমা বান্ধি দিছে এজ ইলেকশন আপোনালোকে পাই যাব 14000 টকাৰ পৰা 17000 টকালৈকে স্যালাৰি পাব 8700 টকাৰ প্ৰতি মাহিলি গ্ৰেড পে পাব 500 টকাৰ কিন্তু আবেদন মাসুল দিব লাগিব ক্যাটেগৰি ওয়াইজ বেলেগ বেলেগ হয় ইয়াতে 23rd আৰু 27 নৱেম্বৰ আবেদন কৰা লাষ্ট ডেট হয় তো আপোনালোকে তাৰ আগতে আবেদন কৰিব পাৰিব যদিহে এলিজিবল হয় আবেদন কৰিম বুলি ভাবিছে অনলাইন যোগে আবেদন কৰিব পাৰিব ডেসক্ৰিপচন বক্সত ইয়াৰ অফিচিয়েল এডভাৰটাইজমেন্টখন দি দিম তাতে আপোনালোকে গৈ মিলি চেক কৰি চাব পাৰিব আৰু নেক্সটটো যেটো হেকৰটো চাকৰি হেতু থুৰতে কৈ থব বিচাৰিছো হেতু হৈছে SIDBI ৰিক্ৰুটমেন্ট 2024 হিচাপে ইয়াতে বন্ধুসকল 72টা অফিচাৰ গ্ৰেড এ আৰু গ্ৰেড বি কাৰণে ভ্যাকেন্সি মুকলি কৰা হৈছে ইয়াতো মাস্ট বি গ্ৰেজুৱেচন কমপ্লিট কৰা হ'বই লাগিব 25 পৰা 33 লৈকে বয়সৰ সীমা বান্ধি দিছে ইয়াতে এজ ইলেকশন আপোনালোকে পাই যাব
44,500 টকাৰ পৰা চেলাৰী ষ্টাৰ্ট হ'ব 175 rupees আপোনালোকে আবেদন মাচুল দিব লাগিব কেটেগৰী ওয়াইজ বেলেগ বেলেগ হয় ইয়াতে আবেদন কৰিবৰ কাৰণে আপোনালোকে 2 ডিসেম্বৰ আবেদন কৰা লাষ্ট ডেট হয় 2 ডিসেম্বৰলৈকে আপোনালোকৰ সময় আছে আবেদন কৰিবৰ কাৰণে অনলাইনত এটো আবেদন কৰিব পাৰিব এইটো পোষ্টত ডেসক্ৰিপচন বক্সত ইয়াৰ লিংক পাই যাব আপোনালোকে তাতে গৈ পিনে আপোনালোকে অফিচিয়েল এডভাৰটাইজমেন্টখন চেক কৰি চাব পাৰিব তো বন্ধুসকল ভিডিওৰ আৰম্ভণিতে আমি যাৰ বিষয়ে আলোচনা কৰিছিলো ADRE 3.0 তো তাৰ বিষয়ে আমি এইখিনিতে আলোচনা কৰিব বিচাৰিছো যি ADRE 2.0 ইতিমধ্যে হৈ গৈছে তাৰ ৰিজাল্ট সমূহ আপোনালোকক ফেব্ৰুৱাৰী মাহত দি দিব লগতে মে মাহত গোটেই ৰিক্ৰুটমেন্ট প্ৰসেসটো শেষ হৈ যাব তাৰ পিছত মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰা মতে যেটো ADRE 3.0 হেতু ওলাব 15000 চাকৰি মুকলি কৰি দিব তো যথেষ্টটা সুখবৰ হয় যি সকল বন্ধু বান্ধৱীয়ে এইবাৰ যেটো ADRE 2.0 এক্সাম আছিল তাত ভাল ধৰণে এক্সাম দিব নোৱাৰিলে বা প্ৰিপাৰেচন ভাল নহৈছিল তেখেতলোকে নিৰাশ হ'ব নালাগে আকৌ সুবিধা পাব তো আপোনালোকে এতিয়াৰ পৰা প্ৰিপাৰেচন কৰিব পাৰে আৰু প্ৰিপাৰেচন বুলি কতে এখিনতে আপোনালোক এটা কথা জনাই থব বিচাৰিছো আপোনালোকে ষ্টাডি ইনসাইডৰ নাম নিশ্চয় শুনিছে মৃদুল যোগীত আৰু ফাউন্ডাৰ হয় তেখেত যথেষ্ট মোৰ লগত ভাল হয় আগৰ পৰাই চিনাকি তো তেখেতৰ আপোনালোকে ষ্টাডি ইনসাইডত গৈ মিলি কোৰ্ছসমূহ আপোনালোকে ল'ব পাৰে তেখেতলোকৰ যি ফেকাল্টি আছে যথেষ্ট হেল্পফুল হয় 2021 ত যেটো প্ৰথম ADRE হৈছিল তো তাতে ষ্টাডি ইনসাইডৰ ফালৰ পৰা যেটো কোৰ্ছ আছিল কোৰ্ছ লোৱা 950 প্লাস মেবি ক্যান্ডিডেট তেখেতলোকৰ ফালৰ পৰা কোৱালিফাই হ'বলৈ সক্ষম হৈছিল ADRE যেটো প্ৰথম ADRE আছিল হেতুত দ্বিতীয়তে এইবাৰ যেটো ADRE হৈ গৈছে তাতে তেখেতে কোৱা মতে মোক 13000 তেখেতলোকৰ কোৰ্ছ লোৱা ক্যান্ডিডেট আছে আৰু বহুতে তেখেতক মেছেজ কৰি কৈছে যে আমাৰ এক্সাম ভাল হৈছে তো তাৰ পৰা প্ৰিপাৰেচন কৰা বহুতে এইবাৰ ADRE যেটো 2.0 এক্সাম আছে তাতে সফল হোৱাৰ বহুতো চান্স আছে তো আপোনালোকে যি সকলে ADRE 3.0 ৰ কাৰণে প্ৰিপাৰেচন কৰিব বিচাৰিছে তেখেতলোকৰ যে ADRE কোৰ্ছ আছে কোৰ্ছসমূহ ল'ব পাৰে ষ্টাডি ইনসাইড যথেষ্ট নিৰ্ভৰযোগ্য এটা প্লেটফৰ্ম হয় বহুতো লোকে ষ্টাডি ইনসাইড ইউজ কৰি আছে যথেষ্ট সফল হ'বলৈ সক্ষম হৈছে বহুতে কোৰ্ছসমূহ লৈ মেলি তো ডেসক্ৰিপচন বক্সত ইয়াৰ লিংক পাই যাব কোৰ্ছৰ লিংক পাই যাব ADRE কোৰ্ছৰ লিংক লগতে আপোনালোকে তেখেতলোকৰ ইউটিউব চেনেলৰ লিংকো মই ডেসক্ৰিপচন বক্সত দি থৈ দিম তেখেতলোকৰ এপ আছে এপো আপোনালোকে ইনষ্টল কৰি মেলি বেলেগ যদি কিবা এক্সামৰ কাৰণে প্ৰিপাৰেচন কৰি আছে হেও আপোনালোকে চেক কৰি চাব পাৰে তো বন্ধুসকল বস আজি ভিডিওটো ইমানে আছিল আশা কৰিছো আপোনালোকে ভিডিওটো চাই ভাল পালে যদিহে ভাল পালে নিশ্চয় এটা লাইক কৰি দিব আপোনাৰ বন্ধুবৰ্গৰ সৈতে ভিডিওটো শেয়াৰ কৰিবলৈ নাপাহৰিব আৰু এইখিনিতে জনাই থব বিচাৰিছো আপোনালোকে যিকোনো চাকৰিতে আবেদন কৰাৰ আগতে তাৰ যিখন অফিচিয়েল এডভাৰটাইজমেন্ট মুকলি হয় সেইখন নিজে এবাৰ ভালদৰে পঢ়ি চাই লব কাৰণ কেতিয়াবা আমাৰ ভিডিওৰ জৰিয়তে কিছুমান কথা নজনাকে কবৰ কাৰণে থাকিও যাব পাৰে সেই অফিচিয়েল এডভাৰটাইজমেন্টখন নিজে পঢ়ি চোৱাটো খুবেই গুৰুত্বপূৰ্ণ বুলি মই ভাবো এটা বন্ধুসকল বস লগ পাম এজন কথা নতুন ভিডিওৰ সৈতে বাই বাই টেক কেয়াৰ